লাগিবই আমাক শিক্ষক লাগিবই 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 আমাক শিক্ষক লাগিবই 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 অসম চৰকাৰ হে উন্নত কৰা বন্ধ করো ছাত্র জীবনের হাতালি খেলা নচলিব শিক্ষা আমার অধিকার আমি ইয়াত অনিৰ্দিষ্টকাললৈ আমি এই মানে আন্দোলনত আমি বহিছোঁ আৰু এই আন্দোলন তেতিয়ালৈ অবিৰতভাৱে চলি থাকিব যেতিয়ালৈ সাংস্কৃতিক পৰিকল্পনা বিভাগৰ পৰা সঞ্চালকসমূহ ইয়ালৈ আহি আমাৰ দাবীসমূহ পূৰণ নকৰে কাৰণ তেওঁলোকৰ ওচৰলৈ আমি হাজাৰবাৰ গ'লোঁ মই ইয়াত 4টা বছৰে পঢ়িলোঁ মোৰ আৰু এটা বছৰ আছে এই 4টা বছৰ সেই একেখিনি সমস্যা লৈয়ে এই 4টা বছৰ আমি পাৰ কৰিলোঁ মই বিশেষকৈ আৰু আটাইসমূহ ছাত্ৰী এতিয়াও যিসকল নতুনকৈ আহিছে তেওঁলোকে সেই সমস্যাতে ভুগি থাকিব আৰু আমাৰ আগৰসমূহ সেই সমস্যাতে ভুগি ওলাই গ'ল তেওঁলোকো সেই একে আন্দোলন একেই সাংস্কৃতিক পৰিকল্পনা বিভাগৰ ওচৰলৈ গৈ হাৰ মানি তেওঁলোক ওলাই গুচি গ'ল আৰু আমিও সেই একেটা সমস্যাতে মই আজি 4টা বছৰ সেই একেখিনি সমস্যাই দেখি আছোঁ আৰু নাভাবোঁ যে সাংস্কৃতিক পৰিকল্পনা বিভাগে এইখিনি সমস্যা তেওঁলোকে কেতিয়াবা সমাধান কৰি দিব তেওঁলোকে আমাক হাত দাঙি দিয়ক তেওঁলোকে আমাক হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ আমাক স্থানান্তৰণ কৰাৰ ব্যৱস্থা কৰক কাৰণ তেওঁলোকৰ আণ্ডাৰত থকা যি 3টা শিক্ষানুষ্ঠান আছে সেই 3টাৰ ভিতৰত এইখন কলেজ আৰু এইখন কলেজক তেওঁলোকে এনেধৰণে অৱহেলা কৰে তেওঁলোকে নিশ্চয় শিক্ষাখণ্ডৰ শিক্ষানুষ্ঠান চলোৱাৰ তেওঁলোকৰ কোনো মটিভ নাই যেন অনুভৱ হয় আজি সেই একদম লাজৰ কথা যিখন ভাৰতে মৌলিক অধিকাৰ কয় অন্ন বস্ত্ৰ বাসন স্বাস্থ্য আৰু শিক্ষাৰ কথা কয় এই স্বাধীন ভাৰততে আজি শিক্ষাৰ বাবে আমি ভিক্ষা মাগিবলগীয়া হৈছে দেখা পাইছোঁ ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ নকৰি আজি চোতালত বহি আমি যে প্ৰতিবাদ কাৰ্যসূচী আমি হাতত ল'বলগীয়া হৈছে আৰু কিয়নো আজি অতীজৰে পৰা চলি অহা এই মানে অসমৰ চৰকাৰী কলা মহাবিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰীৰ যি সমস্যা এই অসমখনৰ গোটেই অসমৰ একমাত্ৰ চাৰুকলা চৰ্চাৰ কেন্দ্ৰবিন্দু এই গুৱাহাটী চৰকাৰী চাৰুকলা কলা মহাবিদ্যালয় ইয়াতে শ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে সেই পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আমাক মহাবিদ্যালয়খন আহি পায় মহাবিদ্যালয়ত দেখি কি যে 250জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাত্ৰ 5জন শিক্ষক সেই 5জন শিক্ষকে 250জন ছাত্ৰ ছাত্ৰীক কিদৰে শিক্ষা দিব পাৰিব সেই সমস্যাবোৰক লৈ আজি আমি এই চোতালখনত বহিছোঁ লগতে ইমান দূৰৰ পৰা আহে ছাত্ৰ ছাত্ৰীসকল ইয়াতে ৰুম বিচাৰি আহিৰান ইয়াতে হোষ্টেল ব্যৱস্থা কৰি দিব পৰা নাই লগতে আমাৰ ইয়াতে যিকেইখন আমাৰ মুঠ 4টা বিভাগ আছে সেই বিভাগৰো একদম বিকল অৱস্থা প্ৰথমতে আমাৰ যোনটো স্কাল্পচাৰ ভাস্কৰ্য বিভাগ মাত্ৰ এটা শিক্ষকৰ চলি আছে এপ্লাইড আৰ্ট যোনটো ডিপাৰ্টমেণ্ট হয় এপ্লাইড আৰ্টতে এজন শিক্ষকৰে চলি আছে এজন শিক্ষকে গোটেইকাল এপ্লাইডতে এজন আছিলে তেখেতে ওলাই গ'ল এতিয়া এজন নোহোৱা ছাত্ৰ ছাত্ৰী বাকীবোৰ ছাত্ৰ ছাত্ৰী আজিৰ দিনত কি কৰিব তেখেতসকলে সাংস্কৃতিক পৰিক্ৰমা বিভাগে আমাৰ মহাবিদ্যালয়ত বহুতখিনি অৱহেলা কৰিছে বহুতখিনি ইগনৰ কৰিছে আৰু এইখিনি ইগনৰৰ পিছত যদি তেওঁলোকে আমাৰ মহাবিদ্যালয়খন চলাব নোৱাৰে তেতিয়াহ'লে আমাৰ দাবী এইটোৱে যে তেওঁলোকে হাত দাঙি দিয়ক আমাৰ মহাবিদ্যালয়খন হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰলৈকে লৈ যাওক কাৰণ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত লৈ যোৱাৰ পিছত আমাৰ মহাবিদ্যালয়ৰ সেইখিনি সা সুবিধাখিনি আমি পাম বুলি আমি আশাবাদী আৰু সেইখিনি হ'বই আৰু কিয়নো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আমি বহুতবাৰ আমি মেমৰিণ্ডাম পঠিয়াইছোঁ তেওঁলোকৰ টেবুললৈকে আমি মেমৰিণ্ডামখিনি পাম বা দি পেলাই তেওঁলোকৰ মুখামুখি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকে এসপ্তাহ 10 দিন 20 দিন 30 দিনৰ মূৰত আমাক কয় যে তোমালোকে পিছত আহি থাকিবা আৰু সমস্যাখিনিৰ বিষয়ে জনাই থাকিবা আমি নিজৰ পইচা খৰচ কৰি আমি নিজৰ সময় নষ্ট কৰি ক্লাছসমূহ ক্ষতি কৰি আমি কিয় বাৰম্বাৰ তেওঁলোকৰ ওচৰত যাম তেওঁলোক এইবাৰ আমাৰ ওচৰত আহিব লাগিব আমাৰ ওচৰত আহি পেলাই আমাৰ দাবীখিনি মানিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ